জনপ্রিয় জননেতা আমার আটায়ের অতি শ্রদ্ধার অতি মনোময় বিধায়ক রেকিবউদ্দিন আহমেদ ডাঙরিয়া আমার মাঝে উপস্থিত থাকা পাও নবনির্বাচিত গড়ৈমাৰী জিলা পরিষদ আর খুব সময় জিলা পরিষদের সদস্যগণ আমার মাঝে উপস্থিত থাকা আমার আঞ্চলিক সদস্য নবনির্বাচিত সদস্যসকল ওয়ার্ড মেম্বাৰৰ নবনিৰ্বাচিত সদস্যসকল সম্মানীয় ৰাইজ, আজি আমাৰ এই সম্বৰ্ধনা সভাখন পৰিচালনা কৰাৰ বাবে মই গড়ৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নুৰুল ইছলাম ডাঙৰীয়াক আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনালোঁ। পঞ্চায়েত নির্বাচনের ফলাফলের পিছত ভোট গণনা কেন্দ্রের পৰা ভারতীয় জাতীয় কংগ্রেস দলের গড়ৈমাৰী ব্লক কংগ্রেসের অধীনস্থ জিলা পরিষদের সদস্যগণ আঞ্চলিক পঞ্চায়েতের সদস্যসকল এখেতসকলে ভোট গণনা কেন্দ্রের পৰা আজিৰ এই বিজয় উল্লাসত নিজকে সাক্ষী হিচাপে বিজয় উল্লাসৰ নিজকে অংশীদার হিসাবে মির্জা দক্ষিণ ছোৱালী কলেজের পৰা গড়ৈমাৰী ৰাজীৱ ভৱনৰ বাকৰিত অনুষ্ঠিত আয়োজন করা গড়ৈমাৰী ব্লক কংগ্রেস কমিটির জড়িয়ে আয়োজন করা আজিৰ এই সভাৰ সন্মানীয় মুখ্য অতিথি ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া, গড়ৈমাৰী জিলা পৰিষদ সমষ্টিৰ সদ্য গঠিত আজিৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য আসমিনা হক চেত্ৰী ডাঙৰীয়ানী, পূব চমৰীয়া জিলা পৰিষদৰ নিৰ্বাচিত সদস্য হজরত আলী লিপিল ডাঙৰীয়া, আমাৰ মঞ্চত যিসকলৰ কাৰণে আজি আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ, আমাৰ সোঁফালে বহি থকা গড়ৈমাৰী ব্লকৰ বিভিন্ন পঞ্চায়তৰ পৰা তেওঁলোকে আজি বিজয়ী হৈ গড়ৈমাৰী ব্লক কংগ্ৰেছক গৌৰৱান্বিত কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াক সবল নেতৃত্বত তেওঁলোকে প্ৰতিষ্ঠিত কৰা আমাৰ আজিৰ এই সন্মানীয় আঞ্চলিক পঞ্চায়তৰ সদস্যসকল, ইয়াত উপস্থিত কংগ্ৰেছ কমিটিৰ বিভিন্ন পদবীত থকা সন্মানীয় বিষয়ববীয়াসকল, ইয়াত উপস্থিত মহিলা কংগ্রেস, যুব কংগ্রেস, NSY সেৱা দলৰ বিভিন্ন স্তৰৰ নেতা কৰ্মীসকল, গড়ৈমাৰী পূব চমৰীয়া এলেকাৰ সন্মানীয় জ্যেষ্ঠসকল, গড়ৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি সমানিত বিষয়ববীয়াসকল, আপোনালোক আটাইৰে সহায় সহযোগিতা কামনা কৰি আজিৰ এই অনুষ্ঠিত সভাখনৰ সভাপতিত্বৰ আসন মই গ্ৰহণ কৰিলোঁ। ধন্যবাদ। এতিয়া মই উদ্দেশ্য জনাম ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ উপসভাপতি আব্দুল মাতিন খান ডাঙৰীয়াক। আসসালামাইকুম, নমস্কার। মানে আজিৰ এই নিৰ্বাচনী বিজয় উল্লাসৰ অনুষ্ঠানৰ সভাপতি মহোদয় তথা গড়ৈমাৰী ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি নুৰুল ইছলাম উপস্থিত, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ ছয়গাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়ক সন্মানীয় ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া, উপস্থিত পূব চমৰীয়া আৰু গড়ৈমাৰী জিলা পৰিষদৰ আমাৰ দুয়োজন নৱনিৰ্বাচিত সন্মানীয় জিলা পৰিষদ সদস্য তথা আমাৰ সমূহ সন্মানীয় নিৰ্বাচিত এপি মেম্বাৰসকল, ৱাৰ্ড মেম্বাৰসকল আৰু সন্মানীয় কংগ্ৰেছ দলৰ বিভিন্ন বিষয়ববীয়াসকল, উপস্থিত সন্মানীয় কংগ্ৰেছ প্ৰেমী ৰাইজ তথা আইবাসীসকল, আজি জয়তে আমি যি অনুষ্ঠান উপভোগ কৰি আছোঁ সৰ্বজন বিদিত যে আজি যি 2024-25 পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল, তাতে আমি ছয়গাঁও সমষ্টিৰ সন্মানীয় ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াক সবল নেতৃত্বত
তথা সহযোগত আৰু পৰামৰ্শত আমাৰ গৰাইমাৰী ব্লকৰ সমূহ তথা সৰহ সংখ্যক আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আমি জিকাবলৈ সক্ষম হৈছোঁ। তাৰে কাৰণে আজি অনুষ্ঠীয়াকৈ এই বিজয় উল্লাস আমি পালন কৰিম বা বিজয় দিৱস পালন কৰিম। অনাগত সময়ত আমি এই বিজয় দিৱস আৰু বিশালভাৱে আয়োজন কৰিম। তো মোৰ ত্ৰুটি আৰু যদি মোৰ এই উদ্দেশ্য ব্যাখ্যাত কিবা ত্ৰুটি হৈছে মই ক্ষমা মাৰ্জনা কৰি ইয়াতে মই সামৰিছোঁ। ধন্যবাদ। পৰৱৰ্তী কাৰ্যসূচী